নমস্কাৰ, মই তনবীৰ সমীৰ। তো গাইজ, মই আজি আহিছোঁ আমাৰ নলবাৰীৰ এখন ভাল আৰু এখন নাম থকা ডেণ্টেল ক্লিনিকত। সেইখন ডেণ্টেল ক্লিনিকৰ নাম হ'ল পাৰফেক্ট স্মাইল ডেণ্টেল ক্লিনিক। মানে মোৰ দাঁতৰ এনে বিশেষ একো হোৱা নাই, একবাৰ মই দাঁতৰ চেকআপ এটা কৰিব আহিছোঁ। তো ব'লক মই তেওঁলোকক ভিতৰত যাওঁ। আৰু মই ক্লিনিকখনৰ ভিতৰত যাবৰ আগতে মোক কৈ দিয়ক, এখন ডেণ্টেল ক্লিনিকৰ পাৰফেক্ট স্মাইল ডেণ্টেল ক্লিনিক হ'ল আমাৰ ডক্টৰ ইছমাইল হুছেইন ছাৰৰ। তো এখন ডেণ্টেল ক্লিনিক আৰু বহুত ভাল আৰু নাম থকা। আৰু মই ভিতৰত যোৱাৰ আগতে চেকআপটো কৰাৰ আগতে মই লোকেশ্যনটো কৈ দিওঁ। আমাৰ নলবাৰীৰ কলেজ ৰোডৰ এপেক্স বেংকৰ কাষত, আমাৰ BSNLৰ কাষত এপেক্স বেংকৰ আছে। এপেক্স বেংকখনৰ কাষত আছে দিয়ক। তো মই এতিয়া ভিতৰত যাওঁ দিয়ক। আৰু যেহেতু আমি দাঁতটো চব কৰি পেলাই তো ছাৰৰ তাত আহি কিনে দাঁতটো চেক কৰি ল'লোঁ, কিন্তু ঠিকে আছে দিয়কচোন। আৰু যিহেতু মই দাঁতৰ চেকআপটো কৰি ল'লোঁ ছাৰৰ তাত, আৰু ছাৰে ক'লে কি মোৰ দাঁতটো ধুনীয়া আছে। এনে শুনি কিয়নো মোৰ ভাল লাগিল কিয় জানে, দাঁতে এটা বহুত ইম্পৰ্টেণ্ট বস্তু আমাৰ দেহাৰ। কিয় জানে দাঁতেদি আমি চোবা, দাঁতেদি আমি খাওঁ বস্তুবিলাক। তো দাঁতটো বহুত ইম্পৰ্টেণ্ট। আৰু আমাৰ ডক্টৰ ইছমাইল হুছেইন ছাৰ ডেণ্টিষ্ট ইমান যে নাম কৰিলে আমাৰ নলবাৰীত, চবৰে মুখে মুখে ছাৰৰ নাম আছে কি দাঁতৰ কিবা হ'লে। তো ছাৰৰ কি ইমান সুবিধা আছে কি চবে ছাৰৰ তাত আহে, চবে ছাৰৰ তাত আহিবক লগি বিচাৰে। আৰু ইমান যেন পেচেণ্ট আহে। তো মইতো ইমান নাজানিম কি সুবিধা আছে ছাৰৰ তাত। তো মই ছাৰৰ পৰা অলপমান জানি লওঁ। নমস্কাৰ। আৰু ছাৰ প্ৰথমতে আপুনি যেন আমাৰ নলবাৰীত আপোনাৰ নাম আছে কি ডক্টৰ ইছমাইল হুছেইন ছাৰ বুলি। ডেণ্টেল কিবা দাঁতৰ কিবা হ'লে, অসুবিধা হ'লে আপোনাৰ তাত বহুত মানুহ হয়, বহুত পেচেণ্ট আহে। তো কি আপোনাৰ তাত কিছুমান বহুত ভাল ভাল সুবিধা আছে। তো আপুনি অলপমান কৈ দিয়ক। পোনপ্ৰথমেতো তুমি অহাৰ বাবে তোমাক যথেষ্টই আমি ধন্যবাদ জনাইছোঁ। আমাৰ ইয়াত তোমাৰ পোনপ্ৰথমেতো ডিজিটেল এক্সৰেৰ সুবিধা আছে, যিটো আজিকালি আমি ডিজিটেলি এক্সৰে কৰা যায়, য'ত ক'তোই যাব নালাগে পেচেণ্টে এক্সৰে কৰাৰ কাৰণে। লগতে আমাৰ ইয়াত তোমাৰ ইন্ট্ৰাঅৰেল কেমেৰাৰো সুবিধা আছে, য'ত পেচেণ্টে নিজে চাব পাৰিব আচলতে যে পেচেণ্টৰ ক'ত কি কোনটো দাঁতত প্ৰব্লেম হৈ আছে, কি আছে। তো এইখিনিও পেচেণ্টে নিজে চাব পাৰিব। লগতে তোমাৰ আমাৰ চিকিৎসাখিনি তোমাৰ যেনেকৈ দাঁত উঠোৱা হয় একদম পেইনলেছ পদ্ধতিৰে। লগতে কোনোবা পেচেণ্টে যদি দাঁত উঠাব নিবিচাৰে, আমি দাঁতটো ৰুট কেনাল কৰিও দাঁতটো ঠিক কৰি দিয়া যায়। দাঁতটো ঠিক হৈ যায়, দাঁতৰ বিষো নোহোৱা হৈ যায়। লগতে পেচেণ্টে তোমাৰ ধুনীয়াকে বস্তুবিলাকো চলাব পাৰে। লগতে স্কেলিং, দাঁত লগোৱা, তো ফিলিং, এইবিলাক গোটেইখিনিয়ে চিকিৎসা আমাৰ ইয়াত কৰা হয়। যেহেতু আমাৰ সৰু থাকোঁতে চবৰে দাঁতটো ছিঙি গেলি ভাঙে, তো আমি সেই দাঁতটো আৰু ঘূৰি আহে। কিন্তু তাৰপিছত এটা টাইমৰ পিছত আমাৰ দাঁতটো আৰু নাহে। তো আৰু যদি দাঁতটো ছিঙি যায় তো তেতিয়া কি কৰিব পাৰি? এতিয়া ধৰি লোৱা আমি দাঁত লগাব পাৰোঁ। দাঁতৰো তোমাৰ কোৱালিটি থাকে, যেনেকুৱা এটা ফিক্স হয়, এটা খোলা মিলা হয়। তো দুয়োটাই একদম খুব ভাল টেকনিকত লগোৱা যায়, য'ত পেচেণ্টে একেবাৰে 1% অসুবিধা নাপায়। আৰু বহুত পেচেণ্ট এনে আছে কি ভয় কৰে, দুখ পাই না আছে। দুখ নাপায় একদম। আজিকালিতো গোটেইখিনি পেইনলেছ পদ্ধতিৰে কৰা হয় ট্ৰিটমেণ্টখিনি। আৰু যেহেতু এটা ডাঙৰ মানুহ দাঁত এটা ছিঙি যোৱাৰ পিছত আৰু এটা নতুনকে দাঁত লগালে, মানুহ এটা চিনি পালে কি এখেতে নতুনকে দাঁত লাগিল, সেই মানুহৰ অলপমান লাজ লাগিব পাৰে। সেইটোতো চিনিটো নাপায় ন? নাই, একদম তোমাৰ ধৰিবই নোৱাৰে। এইটো একদম চেম কালাৰ, ধুনীয়া একদম শ্বেপত এইটো দাঁত বনাই কিনে লগাই দিয়া হয়। আৰু যদি কাৰোবাৰ দাঁতৰ প্ৰব্লেম আছে, টেনশ্যনে নাই, তো ছাৰে কৈ দিলা। তো কাৰোবাৰ যদি দাঁত ছিঙি যায় বা আৰু নিজৰ লগাব লাগে, তো আহি যাব ডক্টৰ ইছমাইল হুছেইন ছাৰৰ তাত। আৰু ছাৰৰ যোনটো ক্লিনিকৰ নাম আছে সেইটো হ'ল পাৰফেক্ট স্মাইল। আৰু একদম পুৰা পাৰফেক্ট স্মাইল থাকক, আৰু চবে দাঁতটো লগাই কেনে একদম ছাৰৰ দৰে একদম হেণ্ডচাম হৈ যাওক। আৰু ছাৰ যিহেতু আপোনাৰ দাঁতটো উচলা বুলি কোৱা হয়, তো দাঁতটো হ'লে থাকে, কিছুমানৰ ওলে থাকে, কিছুমান ডাঙৰ হয়, সেইটোৰ আছে না সলিউশন? আছে। সেইটো আমি ট্ৰিটমেণ্ট তোমাৰ 14 বছৰৰ পিছত ষ্টাৰ্ট হয়, যিটো আমি ব্ৰেচেছ লগোৱা বুলি কওঁ। এই আপোনাৰ দাঁতত প্লাষ্টিক তুমি ব্ৰেচেছ লগাই কিনে দাঁতখিনি আৰু আগৰ জায়গাত পেচেণ্টে যেনেকুৱা বিচাৰে তেনেকে আমি ঠিক কৰি দিওঁ। ছাৰৰ তাত সেইটো সুবিধা আছে কি দাঁততো সেইটো থাকে আপোনাৰ, আৰু কিছুমান তেৰা বেকা থাকে বস্তুবিলাকে, তো সেইটো ঠিক কৰি দিব পাৰে ছাৰে।
আৰু ছাৰ মানে মই যেনেকৈ এতিয়া আহি কিনে আপোনাৰ তাত মই চেকআপ কৰিলোঁ তো মানে মোৰ বয়সৰ পৰা মানে ল'ৰা ছোৱালীবিলাকৰ মানে এই ডেণ্টেলৰ মানে আপোনাৰ দাঁতৰ মানে চেকআপ কৰা মানে কিয় মানে ইম্পৰ্টেণ্ট? সেইটো তোমাৰ তাতে এটা কথা আছে আচলতে 13 বা 14 বছৰৰ তলৰ যিখিনি বাচ্চা থাকে সিহঁতে দাঁতৰ চেকআপ কৰাটো খুবেই জৰুৰী কাৰণ সেইখিনি বয়সত দাঁতবিলাক আমাৰ মিক্স থাকে গাখীৰ দাঁত থাকে পাৰ্মানেণ্ট থাকে ধৰি লোৱা 5.5-6 বছৰৰ পৰা আমাৰ পাৰ্মানেণ্ট দাঁত গজাটো ষ্টাৰ্ট হয় কিন্তু বহুত মানে পেচেণ্টৰ গাৰ্জেণ্টে নাজানে এইটো গাখীৰ দাঁতে হয় নে পাৰ্মানেণ্ট দাঁত হয় তো কেতিয়াবা কি হয় গাখীৰ দাঁত বুলি পাৰ্মানেণ্ট দাঁতৰ আমাৰ পোকে খাই থাকে তো সেইকাৰণে এইটো এজত ডেণ্টেল চেকআপটো খুবেই জৰুৰী হয় আৰু মানে যেহেতু মোক ছাৰে ক'লাকে মোক চেকআপ কৰাতে কি মোৰ পুৰা ঠিকে আছে সেইকাৰণে মই মানে মিঠাটো অলপমান কমকৈ খাওঁ তো আৰু মানে যিমান ল'ৰা ছোৱালীবিলাক আছে তেখেতসকলে মানে মিঠাটো বেছি খাব নালাগে যেতিয়া মই চকলেট খাওঁ আমি বহুত মানে ড্ৰিংকছো থাকে য'ত বহুত মিঠা থাকে মিঠাটো তো কমকৈ খাব মিঠাটো লাগে কমকৈ লগতে দুবাৰকৈ ব্ৰাছ কৰিব লাগে ৰাতিপুৱা আৰু ৰাতি শোৱাৰ আগত লগতে ধৰি লোৱা সৰু ল'ৰা ছোৱালীবিলাকেতো মিঠা খাবই চিপছ খাব চকলেট খাব ষ্টিকি ফুড খাবই তো আমি কি হয় এনি টাইমটো ব্ৰাছ কৰি থাকিব নোৱাৰো দিনটোত 3 বাৰ 4 বাৰ তো আমি খোৱাৰ পিছত মাউথ ৱাছেৰে মুখখন আমি চাফা কৰিব লাগে যাতে ষ্টিকি ফুডবিলাক লাগি নাথাকে দাঁতত গতিকে ছাৰৰ পৰা মই জানি কিনে বহুত ভাল লাগিল আৰু মই বহুত কথা জানিলোঁ আৰু আপোনালোকো অলপমান জনালোঁ ছাৰ ধন্যবাদ সেইকাৰণে আমি আপোনালোকৰ দাঁতৰ জৰিয়তে কিবা যিকোনো প্ৰব্লেম হয় আপোনালোকে ছাৰৰ তাত আহিব আৰু ছাৰৰ তাত চেকআপ কৰিব একবাৰ আৰু ছাৰে একদম সুবিধাটো কৰি দিলাক আৰু ছাৰৰ বহুত ভাল লাগিল বহুত কথা জানিলোঁ আৰু আপোনালোকেও আহিব তো তনবীৰ তুমি আমাৰ ইয়ালৈ অহাৰ বাবে তোমাক আমি এটা টুথপেষ্ট দিছো যিটো বাচ্চাৰ হয় ৰাতিপুৱা আৰু ৰাতি ব্ৰাছ কৰিবা শোৱাৰ আগত লগতে এইটো এটা মাউথ ৱাছ দিছো যিটো তুমি খোৱা লোৱা কৰাৰ পিছত এইটোৰে তুমি মুখখন কুল্লা কৰিবা বা কিবা মানে চিপছ টিপছ খালি চিপছ বা মিঠা চকলেট বিস্কুট এইবিলাক যিবিলাক আঠা খাই লাগি থাকে আমাৰ দাঁতত এইবিলাক খালি মাউথ ৱাছটোৰে ক্লিন হৈ থাকিব দাঁতখিনি আৰু বহুত ভাল লাগিল ছাৰে মোক অহাৰ বাবে গিফ্টটো দিলাক বহুত ভাল লাগিল আৰু ছাৰ তাত চবে সকলো আহিব আৰু এই ভিডিঅ'টো এটা সকলো ভাল লাগিলে লাইক কৰি দিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু ফ'ল' কৰি দিব বাই বাই